এইখন চৰকাৰৰ বিষয়াসকল এই অহংকাৰ সোমালে কেনেকৈ চৰকাৰী বিষয়া হৈছে ৰাইজৰ এজন সেৱক নিজৰ দায়িত্ব পালন কৰোঁতে কেতিয়াও ৰাইজক অপমানিত কৰিব নোৱাৰে আৰু বিশেষকৈ অসমৰ গোৰ্খা সমাজক আজি মই যথেষ্ট দুখিত আজি তেওঁক মাত্ৰ ট্ৰান্সফাৰ কৰিছে ট্ৰান্সফাৰ কিয় ক'ব লাগে মোৰ মতেতো আজি অসমৰ গোৰ্খা সমাজক অপমানিত কৰাৰ বাবে তেওঁক ছাছপেণ্ড কৰিব লাগিছে তেওঁ ন্যূনতম ক্ষমা বিচাৰিব লাগিছে আজি একো নাই আজি খালি তেওঁক বচাহে গৈছে তেওঁক বচাবলৈ বেলেগ এটা জিলাত দি দিছে তাত অলপ দিন থাকিব আকৌ ঘূৰি আহিব আৰু বিশ্বনাথ জিলাত আমি জানো যে বৰ্তমান চৰকাৰৰ শক্তিশালী বিধায়ক মন্ত্ৰী তাত আছে আৰু তেওঁলোকে নিজৰ ইচ্ছামতে নিজৰ জিলা উপায়ুক্তক তাত ৰাখি থয় আৰু সেইকাৰণে হ'ব পাৰে এইজন জিলা উপায়ুক্ত কিছু বিজেপি অগপৰ নেতা বিধায়ক মন্ত্ৰীৰ লগত ভাল হৈ থকাৰ কাৰণে আজি গোৰ্খা সমাজৰ প্ৰতি যি আজি তেওঁ অপমানজনক কথাবোৰ কৈছে এতিয়ালৈকে তেওঁ ক্ষমা বিচৰা নাই এই ক্ষেত্ৰত কংগ্ৰেছৰ আমাৰ মানুহবোৰে প্ৰতিবাদ আজি শোণিতপুৰ বিশ্বনাথত কৰি আছে আৰু আগন্তুক দিনতো প্ৰতিবাদ কৰিব